সকলোৱে গম পাইছে যি ধৰণৰ লোমহৰ্ষক হত্যাকাণ্ড, দুজনক হানি খুচি এজন স্পট ডেড হ'ল, এজনো হস্পিটেলত চিৰিয়াছ কণ্ডিশ্যনত আছে। তো এনেকুৱা ধৰণৰ ক্ৰিমিনেল খুব কমহে থকা যায়। আজিও আমি যেতিয়া তেওঁক বিচাৰি তেওঁক ধৰা হ'ল, তাৰপিছত আমি তেওঁ লুকুৱাই থোৱা ৱেপনটো দাখন বিচাৰি তেওঁক লিড কৰা হ'ল। তেওঁ যেতিয়া আমাক লিড কৰি আছিল তেতিয়াও তেওঁ আমাৰ পৰা বন্দুক স্নেচ কৰি আমাৰ ওপৰতে ফায়াৰ কৰি পলাবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু আমাৰ পুলিচে ইন ৰিটালিয়েশ্যন ফায়াৰ কৰোঁতে তেওঁ বুকুত গুলি এটা লাগে আৰু তেওঁক এতিয়া হস্পিটেলত আনি থকা হৈছে। সেইটো হস্পিটেল আহি পালে গম পাম আমি। হয়, আহি আছে। ফায়াৰো কৰিছে, আমাৰ প্ৰায় 4 ৰাউণ্ড মান ফায়াৰ কৰিছে পুলিচৰ ওপৰত। নাই, আমি যোনখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন পাইছো বা যোনগৰাকী এতিয়া হস্পিটেলত আছে তেওঁ ষ্টেটমেণ্ট দিছে যে এজনেই ল'ৰা আছিলে। তেওঁৰ নামটো দুটা আসিফ খান এলায়েছ ৰ'জ আলী। গতিকে সেইটোতে অলপ সংবাদ মাধ্যমতো কনফিউজন হৈ আছে যে দুজন মানুহ, কিন্তু প্ৰকৃততে এজনেই আছিলে। সেইটো কোনো মানে, কাৰণ তেওঁলোকে আমাক যোনটো দেখা সাক্ষী ছোৱালীগৰাকীয়ে কৈছে অকলে আহিছে। ৰাইজক আমাৰ এটাই আহ্বান যে ৰাইজো সতৰ্ক হৈ থাকিব লাগিব, যিহেতুকে আমাৰ পুলিচৰ লিমিটেড ৰিচৰ্চেছ আছে। মোৰ এটাই অনুৰোধ, সকলো গাঁৱত বা নিজৰ নিজৰ পহৰা ছিষ্টেম কৰক, বা অকল এনেকুৱা ধৰণৰ ক্ৰাইমে নহয়, গৰু ছাগলীৰ পৰা বিভিন্ন ধৰণৰ চুৰি ডকাইত বা তেনেকুৱা ঘটনা ঘটি আছে। গাঁৱৰ মানুহ যদি নিজে সতৰ্ক থাকে বা কোনোবাই যদি VDP হিচাপে গঠন কৰিব বিচাৰে সেইটোতো আমি সহায় কৰি দিম, কিন্তু গাঁৱে গাঁৱে নিজৰ গাঁওখনৰ পহৰা দিলেহে মই ভাবোঁ আমাৰ সমাজখন ভালে থাকিব বা এই ক্ৰাইমবিলাক কমিব। খুব মেধাৱী ছাত্ৰ, অমায়িক ছাত্ৰ, আৰু সন্ধিয়াৰ সময় নলবাৰী ৰাজপথত নিঃসংগভাৱে হত্যা কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু সহ্য কৰিব নোৱাৰোঁ। আৰু একে সময়তে মনটো অলপ শান্তি পাইছোঁ। ল'ৰাজনক আমি কেতিয়াও উভতি নাপাওঁ, পিতৃ মাতৃয়ে উভতি নাপায়, ছাত্ৰ সন্থাৰ সতীৰ্থ হিচাপে আমি উভতি নাপাওঁ। মৰ্মান্তিক ঘটনা কেতিয়াও উভতি নাপাওঁ জীৱনত। আৰু মনটো কিছু শান্তি পাইছোঁ। আৰু এনেকুৱা হত্যাকাৰী মৃত্যুৱে শ্ৰেষ্ঠ। আমি সেইটোৱে ক'ব বিচাৰিছোঁ, এনেকুৱা হত্যাকাৰী মৃত্যুৱে শ্ৰেষ্ঠ। আমি ভাবোঁ মাধুৰ্যৰ আত্মাই অলপ হ'লেও শান্তি লাভ কৰিব। আৰু এইটো প্ৰশাসনক, চৰকাৰক এইটো ক'ব পাৰিম, ভৱিষ্যত যাতে এনেকুৱা হত্যাকাণ্ড এনেকুৱা নিৰ্মূলভাৱে ফুট গধূলিতে কেতিয়াও হ'ব নোৱাৰে। তাৰ কাৰণে খিলঞ্জীয়া মানুহৰ, প্ৰতিগৰাকী মানুহৰ ইয়াত নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব, এইটো কথা স্পষ্ট। আৰু হত্যাকাৰীক শাস্তি পাবই লাগিব, সেইটো আমি কৈ আহিছোঁ। মাধুৰ্যৰ আত্মাই শান্তি লাভ কৰক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু মনটো কিছু শান্তি পাইছোঁ অলপ হ'লেও, কিন্তু আমি আকৌ মাধুৰ্যক উভতাই নাপাওঁ। সেই বেদনা, সেই মৰ্মান্তিক, সেই দুখ হৃদয়ত মৃত্যুলৈকে আমাৰ থাকিব ছাত্ৰ সন্থাৰ প্ৰতিটো পৰিয়ালৰ পিতৃ মাতৃ।